প্ৰথমে নাবালিকাক অপহৰণ, তাৰ পিছত 5জন যুৱকে কৰিলে উপৰ্যুপৰি ধৰ্ষণ। এই ঘটনাটো সংঘটিত হৈছে হাজোত। ঘটনা অনুসৰি যোৱা নিশা প্ৰায় 11:30 নাবালিকাগৰাকীয়ে বাহিৰলৈ ওলাই অহা সময়তে চোতালৰ পৰা 5জনীয়া দুৰ্বৃত্তই মুখত সোপা মাৰি ধৰি লৈ এটা বন্ধ ৰুমৰ ভিতৰত 5জনীয়া দলে উপৰ্যুপৰি ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰি যুৱতীগৰাকীয়ে শৰীৰৰ বিভিন্ন স্থানত আঘাত পাই চিঞৰ বাখৰ কৰাত খোৱাপাতিৰ পৰা হাৰ পায় পৰিয়ালৰ লোকে। মানে মোৰ ছোৱালী এজনী 9ত পঢ়ি থাকে। 9ত পঢ়ি থাকলি স্কুলত যাই থাকে আৰু আহি থাকে। আমিনুল বোলা এটা ল'ৰা ৰাস্তাত মানে জকাই থাকে। জকাই থাকিলে মই মাক দেউতাকক গোচৰ জনোৱাৰ পিছতো মাক দেউতাকে মানে শাসন নকৰলি আজি যোৱা ৰাতি ৰুবুল আৰু শুকুৰ নামৰ ল'ৰা আৰু এই আমিনুল তিনিও আহি আমাৰ ছোৱালীজনী ৰাতি 11টা বজাত মানে পেচাব কৰিব ওলাৰ লগে লগে মুখত গামছা বান্ধি আৰু কোবাই সিহঁতৰ ল'ৰাটোৰ ঘৰত লৈ যাই পেলাই সিহঁতে শুকুৰ আছে, ৰুবুল আছে, তাৰপিছত আমিনুল আছে, সিহঁতৰ ভাই ভাগি যিমান আছে গোটেইকেইটা আছে। ছোৱালীজনীক মাৰি ধৰি ৰুমৰ ভিতৰত সোমাই লৈ সিহঁতে শুকুৰ আৰু নিজৰ ঘৰলৈ গুচি যায়।